হেল্ল' ছাৰ, আজি ৱৰ্ল্ড মেডিটেশ্যন ডে। আপুনি APSC এছপাৰেণ্টবিলাকক কি ক'ব বিচাৰে মেডিটেশ্যনৰ বিষয়ে? মেডিটেশ্যন প্ৰথম কথা হ'ল APSC প্ৰিপেৰেশ্যন ইটছেল্ফ ইজ এ মেডিটেশ্যন। আপোনালোকে এটা দীঘলীয়া মেডিটেশ্যন কৰিয়ে আছে আৰু আপোনালোকে আগতে দেখিছেনে তপস্যা কৰিলে বৰ পায়। আপোনালোকৰ এক্সামটো তেনেকুৱাই হয় যে আপোনালোকে ইমান দীঘলীয়া এটা তপস্যা কৰিছে আৰু সেইটো ফলত তপস্যা ইজ নাথিং বাট মেডিটেশ্যন মই ভাবোঁ। আৰু এটা স্পেচিয়েল টিপ মই দিব বিচাৰোঁ, যিটো হয়তো মই আগৰ ভিডিঅ'ত কৈছোঁ নে নাই কোৱা মোৰ মনত নাই, যে আপোনালোকে যেতিয়া পঢ়াৰ সেই 5 মিনিট বা 10 মিনিট তাৰ মাজে মাজে মেডিটেট কৰিব। অকল যে আজি ৱৰ্ল্ড মেডিটেশ্যন ডে সেইকাৰণে আজি মেডিটেট কৰিব এইটো নহয়। আপোনালোকে পঢ়াৰ লগে লগে এভৰি ব্লক অফ ইয়ৰ টাইম যে আপোনালোকে 10 মিনিট পঢ়িলে, 10 মিনিট পঢ়াৰ পিছত 1 মিনিট আপোনালোকে মেডিটেট কৰিলে। এতিয়া মই কোৱা নাছিলোঁ যে মেডিটেটনো কি হয়। মই বহুত ভাবি আছিলোঁ মেডিটেটনো কি। মেডিটেশ্যন কি? মেডিটেশ্যন একদম চিম্পল কথা হয়। আপুনি যেতিয়া উশাহটো লয়, আপোনাৰ উশাহটো লোৱা আপুনি গম পাই থকা নাই। আমি উশাহটো যেতিয়া গম পাই থাকিম তাৰমানে আমি বেলেগ একো বস্তু ভাবা নাই, উশাহটো আপুনি শুনি আছে। এতিয়া ছাপ'জ উশাহটো ভিতৰলৈ গৈছে আৰু উশাহটো বাহিৰলৈ ওলাইছে, সেইটোৱে মেডিটেশ্যন। ইজ এজ চিম্পল এজ ডেট। আৰু মাইণ্ডৰ মাজত বহুত থটছ আহি থাকে, যেনেকৈ উইণ্ড'জ অ'পেন হৈ থাকে নহয়। আপোনালোকৰ যেতিয়া লেপটপ এটা খোলে, ক্ৰ'মৰ ঢেৰ উইণ্ড'জ খোলা থাকে। আপোনাৰ যেতিয়া মাইণ্ডটো এনেকৈ ৰখিব, উশাহটোত ধ্যান দিব, তেতিয়া কিবা এটা থট আহি যাব। সেই থটটোৰ উইণ্ড'টো আপুনি ক্ল'জ কৰি দিলে, তাৰপিছত দেখিব অকণ দিছে আৰু এটা থট আহি গৈছে, সেই থটটো আপুনি ক্ল'জ কৰি দিলে। তাৰ পিছত আপুনি সক্ষম হ'বগৈ যে আপোনাৰ একো থটছ নাই, একদম পূৰা ব্লেংক। আৰু সেই ষ্টেটটোকে মেডিটেশ্যন বুলি কয়, মেডিটেটিভ ষ্টেট বুলি কয়। আৰু এইটোৱে আপোনাৰ গোটেই শৰীৰটো আৰু গোটেই আত্মা আপোনাৰ পূৰা ৰিফ্ৰেছ কৰি দিব। আপোনাৰ নেক্সট 5 মিনিটছ বা 10 মিনিটছ ফ'কাছৰ কাৰণে আপোনাক পূৰা ৰেডি কৰি দিব। চ' দেটছ হাউ ইয়'ৰ ব্ৰেইন লাইকছ ইট, দেটছ হাউ ইয়'ৰ মাইণ্ড লাইকছ ইট। আৰু হেপী ৱৰ্ল্ড মেডিটেশ্যন ডে। থেংক ইউ ছাৰ।